চাৰিটা দিন পাৰ হোৱাৰ পিছতো সন্ধানহীন ৮জন শ্ৰমিকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী বাহিনী। দিনে নিশাই ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। মৃত্যু গহ্বৰলৈ পৰিণত হোৱা উমৰাংচুৰ কয়লাখনিত পুৱাৰে পৰা পুনৰ আৰম্ভ উদ্ধাৰ অভিযান। বুধবাৰে উদ্ধাৰ হয় নেপালৰ পৰা অহা এজন শ্ৰমিকৰ মৃতদেহ, কিন্তু বৰ্তমানো সন্ধান নাই আন ৮জন শ্ৰমিকৰ। অভিযানৰ কালছোৱাত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল। অঘটন সংঘটিত হোৱা খনিটোৰ কাষতে থকা ৭টাকৈ কয়লা খনিৰ পানীয়ে সৃষ্টি কৰিছে নতুন সমস্যাৰ। লগতে কয়লা খনিটোত থকা সুৰংগৰ ফলত আহিছে নতুন প্ৰত্যাহ্বান। নেখাৰ ভাগতো কয়লা খনিটোত উদ্ধাৰ অভিযান চলায় উদ্ধাৰকাৰী বাহিনীয়ে, কিন্তু নেখাৰ ভাগতো সফল নহয় উদ্ধাৰকাৰী বাহিনী। আৰু আজি পুৱাৰ ভাগৰ পৰা পুনৰ অতি তৎপৰতাৰে উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰিছে। সোমবাৰে পুৱাৰ ভাগতে সন্ধানহীন হৈছিল ৯জনকৈ শ্ৰমিক কয়লা খনিত। তাৰ পাছৰে পৰা নিৰন্তৰ অভিযান চলাই আছে, উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে প্ৰশাসনৰ লোক যথেষ্ট হস্তম হৈছে। নৌ বাহিনীয়ে হওক বা দুবাৰু দলেই হওক, NDRFBয়ে হওক, সকলোৱে তেওঁলোকে অভিযান চলাই আছে। কিন্তু কালিৰ দিনটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে। সেই শ্ৰমিকজন নেপালৰ বুলি জানিব পৰা গৈছে, কিন্তু এতিয়াও বাকী ৮জন শ্ৰমিকৰ সন্ধান উলিওৱাত ব্যৰ্থ উদ্ধাৰকাৰী দল। নিশাৰ ভাগতো অভিযান চলাইছিল উদ্ধাৰকাৰী দলে, কিন্তু নিশাৰ ভাগত অভিযান চলাইও তেওঁলোক ব্যৰ্থ হয়। যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কাৰণ ৩০০ ফুট দ এই কয়লা খনিটোত ১০০ ফুটতকৈ অধিক পানী আছে, যাৰ ফলত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। লগতে সেই কয়লা খনিটোৰ সৈতে সংলগ্ন হৈ থকা আন ৭টা সুৰংগৰ পানীয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে এই উদ্ধাৰ কাৰ্যত। গতিকে উদ্ধাৰকাৰী দলৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। আজি পুৱাৰ ভাগৰ পৰা পুনৰ অভিযান আৰম্ভ কৰিছে, কিন্তু আজিৰ অভিযান কিমান দূৰ সফল হয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু সকলোৱে এটাই আশা কৰিছে, বাকী ৮জন শ্ৰমিক যিহেতু আবদ্ধ হৈ আছে কয়লা খনিটোৰ ভিতৰত, অতি সোনকালে যাতে তেওঁলোককো উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল। আৰু পুৱাৰ ভাগত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু অভিযান উদ্ধাৰকাৰী দলে আৰম্ভ কৰিছে, গতিকে সেই স্থানৰ পৰা আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাব, কেনেধৰণৰ তৎপৰতা অৱলম্বন কৰিছে উদ্ধাৰকাৰী দলে। আমাক অসীম চৌধুৰীয়ে এই মুহূৰ্তত তাৰ পৰা পৰিৱেশ দেখুৱাব। হয়, মই বৰ্তমান উপস্থিত আছো ডিমা হাছাও জিলাৰ উমৰাংচুৰ ৩ কিলোৰ আসাম কোৱাৰীৰ সেই অভিশপ্ত কয়লা কোৱাৰীত। আজি ইংৰাজী ৯ তাৰিখ, যোৱা ৬ তাৰিখ ৰাতিপুৱা এই ঘটনা সংঘটিত হৈছিল। ইয়াতে ৭২ ঘণ্টা উকলি গ'ল, একমাত্ৰ এজনক উদ্ধাৰ কৰিবলৈ সমৰ্থ হ'ল আমাৰ অত্যাধুনিক সা সৰঞ্জামেৰে সংযুক্ত উদ্ধাৰ বাহিনীয়ে। আছে NDRF, আছে SDRF, আছে সেনাবাহিনী। দেখিবলৈ পাইছে যে সেনাবাহিনী কেনেদৰে কাম চলাই আছে এই ৰাতিপুৱাৰ ভাগতে। আজি পুৱাৰ ভাগতে একমাত্ৰ প্ৰতিদিন টাইম ইয়াতে উপস্থিত। পুৱাৰ ভাগতে তেওঁলোকে কেনেধৰণে কৰ্ম চলাই গৈ আছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ। কিন্তু পানীৰ গতি মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ চেষ্টা কৰিম, তেখেতক অনুৰোধ কৰিম যে দেখুৱাবলৈ যে চাওক, এই হিচাপতে এনেদৰে পানী ওলাই আছে তাৰ পৰা। এই পানী একটা পাইপৰ জৰিয়তে এনে পানী ওলাই আছে ৭৫ ফুট ডায়ামিটাৰত ১২০ ফুট গভীৰতাৰ পানী ওলাবলৈ একমাত্ৰ এই পাইপৰ জৰিয়তে পানী ওলাই তেওঁলোকে চেষ্টা কৰি আছে, যোজা চলাই আছে যে পানী ওলাই উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিবলৈ। গতিকে ইয়াতে আছে NDRFৰ জোৱানসকলে। মই NDRFৰ জোৱানসকলক সুধিম, স্যার এক মিনিট প্লিজ, স্যার প্লিজ, স্যার তেওঁলোকে অলপ পিছত কিবা এটা ক'ব। গতিকে মোৰ লগত আছে ভুক্তভোগী পৰিয়ালৰ এজন আছে। ভুক্তভোগী পৰিয়ালৰ মানুহজনক মই সুধিম যে তেখেত কি ক'ব বিচাৰি আছে। যে মই ইয়াতে গৈ আছো, যি ঘটনাস্থলী সেই ঘটনাস্থলী মই দেখুৱাবলৈ যত্ন কৰি আছো আপোনালোকক পোনপটীয়াকে। দাদা আপনি ইয়াতে কিয় আহিছে? আমার आदमी है, हाँ? हमारा आदमी आपका आदमी है? कहाँ से आए आप? हम जलपाईगुड़ी फालाकाटा वेस्ट बंगाल का? वेस्ट बंगाल का। वेस्ट बंगाल का फालाकाटा से आया। कितना आदमी है आपका? एक आदमी है, नाम क्या है? संजीत सरकार। হয় সঞ্জিত সরকার, ভুক্তভোগী परियाल एक भुक्तभोगी तेखेतर संजीत सरकार। तेखेत आपका क्या लगता है? তেখেতৰ ল'ৰা সঞ্জীৱ সৰকাৰ এতিয়া বৰ্তমানে একজন শ্ৰমিক আছিলে, আবদ্ধ হৈ আছে ইয়াতে। গতিকে তেখেত আহি উৰে নিশাই ইয়াতে অপেক্ষা কৰি আছে তেখেতৰ ল'ৰাক উদ্ধাৰ কৰিবলৈ।
গতিকে তেখেত বিচাৰি আছে সোনকালে উদ্ধাৰ কাৰ্য কেছে চল ৰা অসীম চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি পুৱাৰ ভাগতে উদ্ধাৰ স্থলীৰ পৰা আপুনি পৰিৱেশ দেখুৱালে কয়লাখনিৰ পৰা পৰিৱেশ দেখুৱালে তৎপৰতাৰে উদ্ধাৰ বাহিনীয়ে উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰিবলৈ তেওঁলোক তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে